এইটো মুখ্যমন্ত্ৰীৰ কেনেকুৱা ধৰণৰ মানে এটা লজ্জাজনক এটা সিদ্ধান্ত, মানে এটা অতি দুৰ্ভাগ্যজনক। চুমনিবোৰ ধ্বংস কৰিছে আৰু বৃন্দাবনী বস্ত্ৰ আনিব। বৃন্দাবনী বস্ত্ৰ অনাটো আমি আদৰণি জনাইছোঁ, কিন্তু চুমনি ধ্বংস কৰাটো অৰ্থটো কি থাকিলে? চুমনি ধ্বংস কৰি তাত বৃন্দাবনী বস্ত্ৰ স্থাপন কৰিব, য'ত বৰ মুগা পৃথিৱীত 98% আমি উৎপাদন কৰোঁ। সেই বৰ মুগা পৃথিৱীৰ ভিতৰত এতিয়া এণ্ডেঞ্জাৰ স্পেচিছ। এতিয়া সংকটৰ মাজেৰে ৰেচম শিল্প, মুগা শিল্প, বৰ মুগা, চুমনি সংকটৰ মাজত আছে। গোটেই প্ৰদূষণে চুমনিবোৰলৈ সংকট নমাই আনিছে। তাৰ পাছত ভোটৰ ওপৰত দানা পৰা দি খোদ চৰকাৰে এতিয়া আকৌ চুমনি ধ্বংস কৰিছে। এইটো কেনেকুৱা ধৰণৰ সিদ্ধান্ত? এইটোৱে আমাৰ যিটো আমি পেটেণ্ট পাইছোঁ, যি মানে বৰ মুগাক লৈ আমি স্বাভিমান আৰু গৌৰৱ কৰোঁ, সেই বৰ মুগাৰ চুমনি ধ্বংস কৰিছে। ৰেচমৰ মানে গোটেই যিখন হেৰি আছে, গছ গছনিবোৰ কাটিছে। এইটো দুৰ্ভাগ্যজনক কথা, এইটো আমি তীব্ৰ বিৰোধিতা কৰিছোঁ। আৰু সেই গছ গছনি কটা মানে বৃন্দাবনী বস্ত্ৰখনকো অপমান কৰা। চুমনিৰ চুম গছ যদি কাটিছে, বৰ মুগা শিল্পটোক যদি তেওঁলোকে এনেকুৱা ধৰণৰ আক্ৰমণ কৰিছে, তেতিয়াহ'লে বৃন্দাবনী বস্ত্ৰখনকো অপমান কৰিছে। কৰিব তেওঁলোকে চাই কৰি থাকে, কিন্তু তেওঁলোকে বিহাৰৰ নিৰ্বাচন চাই পিনে ভাবি লাভ নাই যে অসমতো হ'ব। অসমত বিটিআৰৰ নিচিনা হ'ব। মুখ্যমন্ত্ৰী সাজু থাকক। অসমত ফলাফল বিটিআৰৰ দৰে হ'ব। মুখ্যমন্ত্ৰীয়ে মুংগুৰীলালৰ দৰে ভাবি থাকিব কিবা কিবি, ফলাফল হ'ব বেলেগ। মুখ্যমন্ত্ৰীয়ে গম পোৱা নাই। মুখ্যমন্ত্ৰীৰ মাটি, ভৰিৰ তলৰ মাটি দিনে দিনে যে খহনীয়া হৈ আছে, আৰু এই খহনীয়া তেওঁৰ পৰিয়ালকেন্দ্ৰিক দুৰ্নীতিয়ে যে কৰি আছে, এইটো কথাও তেওঁ গম পোৱা নাই। তেওঁৰ ঘৰৰ পৰিয়াল, তেওঁৰ পৰিবাৰ, তেওঁৰ ল'ৰা, তেওঁৰ ঘৰ, তেওঁৰ ভায়েককেইটা, যিকেইজন ভায়েক আছে, যিকেইজন মানে দুৰ্নীতি কৰিবলৈ মেলি দিয়ে ৰাস্তাত। তেজমঙহৰ ভাই নহয়, কিন্তু ভাই টকা পইচা অনা, কমিশ্যন লোৱা ভাই যিকেইজন আছে, সেইকেইজনক মেলি দিয়ে। এইকেইটাই তেওঁলোকৰ আহি থাকিব লগা দিনসমূহত আটাইতকৈ ডাঙৰ কাল হ'ব। আৰু অসমৰ ৰাইজেও এয়া গণতন্ত্ৰ, ইয়াত জনগণে অধিকাৰ পাব লাগিব। কোনোবা কেইটামান পৰিয়ালৰ পৈতৃক সম্পত্তি নিচিনাকৈ অসমক ব্যৱহাৰ কৰিব, চাৰিওফালে কমিশ্যন ল'ব, কয়লাৰ পইচা ল'ব, কাঠৰ পইচা কমিশ্যন তুলিব। এইটো হ'বলৈ দিয়া নহ'ব। অসম জাতীয় পৰিষদ সাজুনে? আমি সাজু। আমাৰ যি শক্তি আছে, শক্তিৰ সামৰ্থ্যৰে সৰ্বোচ্চ উজাৰি যুঁজিবৰ কাৰণে অসম জাতীয় পৰিষদ সংকল্পবদ্ধ। শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।